নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 10 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, যিসকল মানুহে যোৱা মাহত অৰুণোদয় আঁচনি 1250 টকা লাভ কৰিছে, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আজি লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে অৰুণোদয় আঁচনি টকা প্ৰদান কৰিব। এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰে আগতীয়াকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে ইনচিয়ৰিং ইকনমিক ছিকিউৰিটি টু পিপল 10th of every month day of pension and অৰুণোদয়। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো প্ৰতি মাহৰ 10 তাৰিখতে অসম চৰকাৰে এই কেইখন আঁচনি টকা প্ৰদান কৰে। আঁচনি কেইখনৰ নাম আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আঁচনি কেইখন হ'ল অৰুণোদয় আঁচনি, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে, সেইসকল দুখীয়াই আজি নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে লিখা আছে হাইলাকান্দি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত আজি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ PMAYG MG এনৰেগা 50 ফাইনেন্স আৰু MMUY আঁচনি পৰ্যালোচনা কৰি অহা 45 দিনৰ ভিতৰত ৰৈ যোৱা কামসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰোঁ। তো এনেকুৱাকৈ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই প্ৰদান কৰিছে এখন বিশেষ আপডেট। তো যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহক অসম চৰকাৰে ইতিমধ্যে চৰকাৰী ঘৰত টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে। তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনাৰ বেংক একাউণ্টতো চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা সোমাই যাব। লগতে ইয়াতে উল্লেখ কৰা অনুযায়ী হাইলাকান্দি জিলাত কেৱল চৰকাৰী ঘৰই নহয়, MG এনৰেগা 15 ফাইনেন্স আৰু MMUY বা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি টকাও 45 দিনৰ ভিতৰতে প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে লিখা আছে অহা 1 জানুৱাৰীত বহুকেইখন বিশেষ আঁচনি ঘোষণা কৰা হ'ব। ইয়াৰ ভিতৰত আমাৰ ছাত্ৰসকলৰ বাবে আহিব লগা আঁচনিখন অন্যতম। এই আঁচনিৰ আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়ালৰ ছাত্ৰসকলক যোগ্য বুলি বিবেচিত কৰিব। ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে ছাত্ৰসকলৰ বাবে আৰম্ভ কৰিবলৈ লৈছে এক বিশেষ আঁচনি। তো 1 জানুৱাৰী তাৰিখৰ পৰা অসম চৰকাৰে কেইখনমান আঁচনি নতুনকৈ আৰম্ভ কৰিব। ইয়াৰ ভিতৰত ছাত্ৰসকলৰ বাবে আৰম্ভ কৰিব এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল বাবু আঁচনি। এইখন আঁচনিৰ জৰিয়তে ছাত্ৰসকলক প্ৰদান কৰিব আৰ্থিক সাহায্য। অসম চৰকাৰে ছোৱালীসকলৰ বাবে নিযুত মইনা আঁচনি আৰম্ভ কৰাৰ পিছত ল'ৰাসকলৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। 1 জানুৱাৰী তাৰিখৰ পৰা এই আঁচনিৰ আবেদন আৰম্ভ হ'ব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি